নমস্কাৰ। অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে হ'ব লগা পৰীক্ষাৰ বাবে মই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰলৈ আজি দ্বিতীয় খণ্ডলৈ আনিছোঁ। এডিআৰই এক্সামৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। আজিৰ বিষয় সাধাৰণ জ্ঞান, জেনেৰেল নলেজ। ইয়াৰ পূৰ্বে মই ছ'চিয়েল ষ্টাডিজত দিছিলোঁ, আপোনালোকে নিশ্চয় চাইছে। আহকচোন আমি আজিৰ প্ৰশ্নৰ মাজলৈ আগবাঢ়ি যাওঁ। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান 2023-2024 বৰ্ষৰ অসম বৈভৱ বঁটা কোনে লাভ কৰিছিল? ৰতন টাটা, ৰঞ্জন গগৈ, তপন শইকীয়া, লাভলীনা বৰগোহাঁই। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, কাৰেণ্ট এফেয়াৰ্ছৰ। ইয়াৰ সম্পূৰ্ণ শুদ্ধটো হৈছে ৰঞ্জন গগৈ, বি। ৰঞ্জন গগৈয়ে এই বঁটা লাভ কৰিছিলে। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ সংবিধানে স্বীকৃতি প্ৰদান কৰা মুঠ ভাষাৰ সংখ্যা হৈছে 20টা, 21টা, 22টা, 23টা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 22টা, চিটো। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম অসমীয়া কোন আছিল? মণিৰাম দেৱান, পিয়লি ফুকন, কুশল কোঁৱৰ, গমধৰ কোঁৱৰ। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে গমধৰ কোঁৱৰ। গমধৰ কোঁৱৰে 1828 চনতে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো চাব, সাগৰ তলিত হোৱা ভূমিকম্প বা আগ্নেয়গিৰি উদগিৰণৰ ফলত সৃষ্টি হোৱা বিশাল সাগৰীয় ঢৌক কি বোলে? জোৱাৰ ভাটা, চুনামি, ঘূৰ্ণীবতাহ, বানপানী। চাব কোনটো আপোনালোকে। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে চুনামি। চুনামি বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্ন, কম্পিউটাৰৰ পিতৃ বুলি কাক কোৱা হয়? চাৰ্লছ বেবেজ, ব্লেইজ পেস্কেল, হাৰমান হলাৰ্ড, জন মোছলি। কম্পিউটাৰৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো চাৰ্লছ বেবেজ। তাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অতি গুৰুত্বপূৰ্ণ এটি প্ৰশ্ন। চাব, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? 1948 চনত, 1950 চনত, 1935 চনত, 1952 চনত। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1935 চনত 1 এপ্ৰিলত। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, তলৰ কোনটো বিভাগৰ বাবে দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়? সমাজ সেৱা, শিক্ষা, খেল, চিনেমা বা চলচ্চিত্ৰ। দাদা চাহেব ফাল্কে বঁটা, শুদ্ধ উত্তৰটো হৈছে চিনেমা বা চলচ্চিত্ৰ। উল্লেখ্য, অসমৰ ডক্টৰ ভূপেন হাজৰিকাদেৱে এই বঁটা লাভ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো চাব আপোনালোকে, অতি গুৰুত্বপূৰ্ণ। পূবৰ বেষ্টন চহৰ বুলি তলৰ কোনখন চহৰক কোৱা হয়? মুম্বাই, আহমেদাবাদ, মাদুৰাই, কইম্বাটুৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আহমেদাবাদ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, চাব আপোনালোকে, অতি গুৰুত্বপূৰ্ণ। ভাৰতবৰ্ষৰ নাগৰিকত্ব আইনখন কোন চনত প্ৰণয়ন কৰা হৈছিল? 1955 চন, 1950, 1960, 1952। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে 1955 চন। ইয়াৰ পিছৰ প্ৰশ্ন, অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া খেলুৱৈৰ নাম কি? হু ইজ দ্য ফাৰ্ষ্ট অলিম্পিয়ান অফ আছাম? ভোগেশ্বৰ বৰুৱা, লাভলীনা বৰগোহাঁই, দীপাংকৰ ভট্টাচাৰ্য, মনালিছা বৰুৱা। হু ইজ দ্য ফাৰ্ষ্ট অলিম্পিয়ান অফ আছাম? ইয়াৰ শুদ্ধ উত্তৰ হৈছে দীপাংকৰ ভট্টাচাৰ্য। দীপাংকৰ ভট্টাচাৰ্যই বেডমিণ্টনত ভাৰতীয় দলৰ সদস্য হিচাপে প্ৰথমজন অসমীয়া খেলুৱৈ হিচাপে অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতীয় পুৰুষ ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া ক্ৰিকেটাৰজনৰ নাম কি? জাকাৰিয়া জোফি, পৰাগ দাস, ৰিয়ান পৰাগ, মুক্তাৰ হুছেইন। অতি কাৰেণ্ট, ৰিয়ান পৰাগ। কাৰেণ্ট এফেয়াৰ্ছৰ এইটো উত্তৰ হৈছে ৰিয়ান পৰাগ। ইয়াৰ পিছৰ প্ৰশ্ন, 1924 বৰ্ষৰ শিশু সাহিত্য অকাডেমী বঁটা অসমৰ কোনজন সাহিত্যিকে লাভ কৰিছে? শান্তনু তামুলী, ৰঞ্জু হাজৰিকা, ৰথীন্দ্ৰনাথ গোস্বামী, দীনেশ চন্দ্ৰ গোস্বামী। কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন, সম্পূৰ্ণ শুদ্ধ উত্তৰটো ৰঞ্জু হাজৰিকা। ইয়াৰ পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই তলৰ কোনখন গ্ৰন্থৰ বাবে এই বঁটা লাভ কৰিছিল? ইয়াৰিংগম, আই, মণিচনী পোহৰ, মৃত্যুঞ্জয়। এইকেইখন উপন্যাসৰ ভিতৰত কোনখনত লাভ কৰিছিলে তেখেতে? ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে মৃত্যুঞ্জয়। 1978 চনত এই উপন্যাসখনৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো চাব, অতি গুৰুত্বপূৰ্ণ। অসমৰ মানুহৰ দ্বাৰা প্ৰকাশিত আৰু সম্পাদিত প্ৰথম অসমীয়া কাকতখনৰ নাম কি? অৰুণোদয়, আসাম বিলাসিনী, আসাম নিউজ, আসাম বন্ধু। অসমীয়া মানুহৰ দ্বাৰা প্ৰকাশিত আৰু সম্পাদিত প্ৰথম অসমীয়া আলোচনী হৈছে আসাম বিলাসিনী। মাজুলী আউনীআটী সত্ৰৰ পৰা সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীৰ পৃষ্ঠপোষকতাত সত্ৰৰ ধৰ্ম প্ৰকাশ যন্ত্ৰত মুদ্ৰিত হৈ প্ৰকাশিত হৈছিল। অতি গুৰুত্বপূৰ্ণ। এইখন অসমৰ দ্বিতীয়খন
বাতৰি কাকত আৰু অসমীয়া মানুহৰ দ্বাৰা প্ৰথম। তাৰপিছত প্ৰশ্ন, চাৰে জাহাজ সে আচ্ছা দেশভক্তিমূলক গীতটোৰ সুৰকাৰগৰাকী হ'ল মিৰ্জা গালিব, লাইলাপুৰী, মহম্মদ ইকবাল, শাকিল ৰায়দুৰাণী। কোনে এইটো সুৰ দিছিলে বিখ্যাত গানটো? উত্তৰ হৈছে মহম্মদ ইকবাল। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতৰ কোনগৰাকী সম্ৰাটে প্ৰথম টকা বা মুদ্ৰা প্ৰচলন কৰিছিল? আকবৰ, মহম্মদ বিন তুগলক, শ্বেৰশ্বাহ, আলাউদ্দিন খিলজী। চাওক কোনটো হ'ব পাৰে আপোনালোকে? ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে শ্বেৰশ্বাহ। ইয়াৰ পৰৱৰ্তী প্ৰশ্ন চাব, মেকমোহন লাইন কোন দুখন দেশৰ সীমাৰেখা? ভাৰত আৰু বাংলাদেশ, ভাৰত আৰু চীন, ভাৰত আৰু বাৰ্মা, ভাৰত আৰু পাকিস্তান। মেকমোহন লাইন কোন দুখন দেশৰ সীমাৰেখা? ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো ভাৰত আৰু চীন। ইয়াৰ পিছৰ প্ৰশ্ন, অজন্তা গুহাত অংকিত চিত্ৰবিলাক তলৰ কোনখন গ্ৰন্থৰ কাহিনী বৰ্ণনা কৰা হৈছে? মহাভাৰত, ৰামায়ণ, পঞ্চতত্ন, জাতকমালা। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো চাব অজন্তাৰ ওপৰত। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে জাতকমালা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো চাব আপোনালোকে, বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? হু, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, পেৰিছ, নিউয়ৰ্ক, জেনেভা, ৰোম। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে জেনেভা। ইয়াৰ পিছৰ প্ৰশ্ন, পৰ্যটনথলী মানালী তলৰ কোনখন ৰাজ্যৰ অন্তৰ্গত? ৰাজস্থান, হিমাচল প্ৰদেশ, কাশ্মীৰ, অৰুণাচল প্ৰদেশ। মানালী বিখ্যাত পৰ্যটনৰ ক্ষেত্ৰত। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে হিমাচল প্ৰদেশ। ইয়াৰ পিছৰ প্ৰশ্ন, অলিম্পিক খেলৰ পতাকাত থকা 5টা ৰঙে কিহৰ কথা সূচায়? সাগৰ, মহাদেশ, শৃংগ, খেল। অলিম্পিকত 5টা থাকে বৰণ, ইয়াৰ উত্তৰ হৈছে সাগৰ ৰঙৰ। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভত থকা সত্যমেৱ জয়তে তলৰ কোনটো ভাষাৰ লিপি? পালি, প্ৰাকৃত, দেৱনাগৰী, সংস্কৃত। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, সত্যমেৱ জয়তে কোনটো ভাষাত লিখা আছে? সংস্কৃতত। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, চীন দেশৰ মুদ্ৰাৰ নাম কি? ৰেনমিনবি, ডলাৰ, দিনাৰ, লিৰা। এনেকুৱা এটা প্ৰশ্ন আহিবই আপোনালোকৰ চাব। শুদ্ধ উত্তৰ হৈছে ৰেনমিনবি, চীন দেশৰ মুদ্ৰাৰ নাম। তাৰপিছত জাপানৰ মুদ্ৰাৰ নাম কি? ইয়াৰ পিছৰ প্ৰশ্ন, ডলাৰ, পাউণ্ড, য়েন, পেছো। জাপানৰ মুদ্ৰাৰ নাম কি? ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে য়েন। ইয়াৰ পিছৰ প্ৰশ্ন, জাৰ্মানীৰ ৰাজধানীৰ নাম কি? মস্কো, বাৰ্লিন, কলম্বো, ৰোম। এইটো প্ৰশ্ন চাব এনেকুৱা এটা আহিব পাৰে। এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকৰ বাবে এৰিলোঁ। কমেণ্ট কৰি উত্তৰটো জনাব বুলি আশা ৰাখিছোঁ। যোৱাবাৰো আপোনালোকৰ বাবে এটা প্ৰশ্নৰ উত্তৰ হৈছে সম্পত্তিৰ অধিকাৰ। সম্পত্তিৰ অধিকাৰক 1978 চনৰ পৰা মৌলিক অধিকাৰৰ পৰা বিলোপ ঘটোৱা হৈছে ভাৰতৰ সংবিধানত। এইটো অতি চাব। মই যিসকলে মন্তব্য কৰিলে সকলোকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সহায় সহযোগিতা সদায় লাভ কৰিম বুলি মই আশা ৰাখিছোঁ। পূৰ্বতে দিয়া সমাজ অধ্যয়নৰ ছ'চিয়েল ষ্টাডিজৰ ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। পূৰ্বে নোচোৱাসকলে চাব পাৰিব। অতি গুৰুত্বপূৰ্ণ আৰু পৰৱৰ্তী সময়ত মই চিলেবাছ অনুসৰি দিবলৈ চাম। নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহোঁ, ধন্যবাদ।